সম্পদগৰাকীক একাংশ ব্যক্তিকেন্দ্ৰিক মানুহে ছিংগাপুৰলৈ নি যি ধৰণৰ তেখেতক হত্যা কৰা হ'ল তাৰ বিৰুদ্ধে আমি তীব্ৰভাৱে গৰিহণা দি আছো। আমি ইয়াত বকাউদৰ কামৰূপ ছাত্ৰ সন্থা ইয়াত ছাত্ৰ সমাজৰ উদ্যোগত ৰাইজৰ সহযোগত আমি আজি প্ৰতিবাদী কাৰ্যসূচী মমবাদ শিক্ষাকলৈ আমি কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। ইয়াৰ পৰা আমি স্পষ্ট বাৰ্তা দিব বিচাৰিছোঁ, যিগৰাকী আমাৰ প্ৰাণৰ শিল্পী, য'ত অসমৰ ৰাইজ বিশ্বৰ ৰাইজ আজি স্তব্ধ হৈ গৈছে, বিশ্বৰ ৰাইজে বাকী ৰাইজে চকু চলচলীয়া হৈছে। এইগৰাকী শিল্পীক লগত যি হেতালি খেলা হ'ল, শ্যামকানু মহন্ত যি ফেষ্টিভেলৰ নামত ফেষ্টিভেল মহন্তগৰাকীয়ে যিগৰাকীয়ে অসমৰ সম্পদগৰাকী লৈ যিধৰণে খেলা খেলিলে, তাল সমান্তৰালভাৱে যিগৰাকী মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, এই আটাইগৰাকীক তেওঁলোকে তদন্ত আঁতৰত আনিব লাগে আৰু উচিত শাস্তি দিব লাগে। যেতিয়ালৈকে উচিত শাস্তি নিদিয়ে তেতিয়ালৈকে ছাত্ৰ সন্থা ৰাইজ তেওঁলোকে সজাগ স্তব্ধ হৈ নাথাকে। এটা কথা স্পষ্ট যে অসমৰ ৰাইজ, অসমৰ হিয়াৰ আমঠু জুবিন দা অসমৰ সম্পদ আছিলে, কোনো এলা বেচা ব্যক্তি নাছিলে। তেখেতৰ ওপৰত যি ধৰণৰ তেওঁলোকৰ নৈতিক দায়িত্ব থাকিব লাগিছিলে, কেৱল মাত্ৰ পইচাৰ কাৰণে তেওঁলোকে উৎসৱ পাতি তেওঁলোকে পইচাৰ সংগ্ৰহৰ কৰাৰ কাৰণে যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে, ধিক্কাৰ জনাইছোঁ। অতি শীঘ্ৰে তেওঁলোকক কাৰাত্ব কৰিব লাগিব। যদি কাৰাত্ব নকৰে অনাগত দিনকেইটাত কিন্তু অসমৰ ভয়াৱহ সৃষ্টি হ'ব আৰু অসমৰ ৰাইজ কিন্তু নীৰৱে বহি নাথাকে। এইটো কথা স্পষ্ট। গোটেই কথাটো দুৰ্ভাগ্যজনক। আমি কেতিয়াও বিশ্বাস কৰিব নোৱাৰোঁ, মানি ল'ব নোৱাৰোঁ যে জুবিন গাৰ্গ নোহোৱা হৈছে। গতিকে অসমৰ সম্পদ এটুকুৰা হীৰা, এই অসমৰ সম্পদ এটুকুৰা হীৰাক মাৰি পেলোৱা হৈছে। ই এটা পৰিকল্পিত হত্যাকাণ্ডৰ লেখীয়া হৈছে। গতিকে শ্যামকানু মহন্তই ফেষ্টিভেলৰ নামত, নৰ্থ ইষ্ট লাইভ ফেষ্টিভেলৰ নামত অসুস্থ দেহা স্বত্বেও তেওঁক মাতি নিছে তেওঁৰ মুনাফাৰ কাৰণে। জুবিন গাৰ্গক তেওঁ পণ্য সামগ্ৰী হিচাপে ব্যৱহাৰ কৰিছে। গতিকে ইয়াৰ আমাক বিচাৰ লাগে। জুবিন গাৰ্গৰ মৃত্যু ন্যায়িক তদন্ত হ'বই লাগিব। লগে লগে অসম চৰকাৰক আহ্বান জনাইছোঁ, দাবী জনাইছোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, যে আপোনাক 7 দিন লাগিল, এতিয়ালৈকে 7 দিন উকলি গ'ল, এতিয়ালৈকে কিন্তু সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তক এৰেষ্ট কৰিব পৰা নাই। কিন্তু কোনোবাই FIR দিলেই, বেলেগে FIR দিলেই, ফেচবুকত টুইট কৰিলেই এৰেষ্ট কৰে। আজি তেওঁ কৈছে পৰিয়ালৰ মানুহে FIR দিয়া নাই। এইটো অসমৰ সম্পদ, অসমৰ ৰাইজে বিচাৰিছে যে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত হ'ব লাগে। গতিকে আমি ন্যায়িক তদন্ত বিচাৰিছোঁ আৰু অতি শীঘ্ৰে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক আমি এৰেষ্ট কৰা বিচাৰিছোঁ। এইটোৱে নহয় যে যেতিয়া সাগৰত সাঁতুৰিবলৈ গৈছিল ছিংগাপুৰত অসম এছ'চিয়েশ্যনৰ কোন আছিল, যিমানবোৰ আছিল সকলোবোৰে আঁতৰলৈ আহিব লাগে, তদন্তৰ আঁতৰলৈ আহিব লাগে। অসমৰ ৰাইজে যদি ক্ষমা নকৰিব এইখন চৰকাৰক, যদিহে ন্যায় প্ৰদান নকৰে। গতিকে আমি ন্যায় বিচাৰিছোঁ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি সকীয়াই দিব বিচাৰিছোঁ। আমি আহ্বান জনাইছোঁ, আমি দাবী জনাইছোঁ যে অতি শীঘ্ৰেই এই হত্যাকাৰীসকলক গ্ৰেপ্তাৰ কৰি ৰাইজক শান্তি দিয়ক। অন্যথা কিন্তু ছাত্ৰ সমাজ, অসমৰ ৰাইজ কিন্তু বহি নাথাকে।